নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আলু খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আজি মই আলোচনা কৰিম হাইব্ৰিড জাতৰ চেংগাছ আলুলৈ। তো এই চেংগাছ আলু হাইব্ৰিড জাতৰ আলুটো আমি কেনেকৈ কৰিব লাগিব, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগিব আৰু এই খেতিৰ লাভালাভ কেনেকুৱা, প্ৰতি বিঘাত আমি গোবৰ সাৰ কিমান দিম, ৰাসায়নিক সাৰ কিমান খটাব লাগিব, ফাৰ্টিলাইজাৰ কি দিব লাগিব, লগতে আলু কিমান ডিষ্টেঞ্চত লগাব লাগিব, খেতিত পানী দিয়াৰ কিবা প্ৰয়োজন আছে নেকি, আৰু কোনবিলাক মাটিত কৰিব লাগিব, কেনেধৰণৰ মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। বালিয়হীয়া মাটি আলু খেতিৰ বাবে ভাল নে টান মাটি, আপোনালোকৰ তাৰমানে একেবাৰে পূৰা টান হৈ থাকে সেইটো মাটি আলু খেতিৰ বাবে ভাল। আপোনালোকে মোক সহায় সহযোগিতা কামনা কৰিছোঁ, আপোনালোকে যাতে মোক সহায় কৰে। এটা কথাই হ'ল, আলু খেতি কৰিবলৈ হ'লে আপোনালোকে বালিয়হীয়া মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। কেৱল আলু নহয়, চব্জি খেতিৰ বাবে বালিয়হীয়া মাটি কিন্তু বহুত ভাল। তো আপাৰত যিবিলাক মাটি, এইবিলাক মাটি কিন্তু চব্জিৰ কাৰণে বৰ ভাল। মোটামুটি আলু খেতি কৰিছে, লগতে পটলো দিছে। ইফালে আলু যেতিয়া বিকা শেষ হৈ যাব তেতিয়া আপোনালোকে পটলৰ চাং দি দিব। ইফালে আলু বিকা শেষ, ইফালে পটলৰ চাং আপোনালোকে ৰেডি কৰি থাকিব। এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে মাটি নিৰ্বাচন কৰি ল'লে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো দিলে, পটাছ 15 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো দি ধুনীয়াকৈ হাল মাৰিলে, ময়ালে ধূলিময় কৰিলে। তাৰপিছত আপোনালোকে আলু আনিলে, এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 1 ফুট ৰাখিলে। এটা আলুৰ পৰা আৰু এটা আলুৰ দূৰত্ব আপোনালোকে মিনিমাম 5 পৰা 6 ইঞ্চি ডিষ্টেঞ্চ ৰাখিখিনি আপোনালোকে লগাই দিলে। যেতিয়া চাব আলু গছৰ বয়স 15 দিনমান হৈ গৈছে, তেতিয়া আপোনালোকে খেতিত জলসিঞ্চন কৰিলে। কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰিব লাগিব, আলু গছৰ পাতবিলাকত যদি ক'লা ধৰণৰ দাগ পৰি গৈছে তেনেহ'লে জুৰিঅ' পাৱাৰ স্প্ৰে কৰিব। যদি আপোনালোকে জুৰিঅ' পাৱাৰ বিচাৰি পোৱা নাই, লখন্দি স্প্ৰে কৰিব। তাতকৈ কম দামৰ ঔষধটো হ'ল টাকত ফাংগিচাইড। এটা কথা হ'ল ইনচেক্টিচাইড, সিমান উন্নত ধৰণৰ ইনচেক্টিচাইড আলু খেতিৰ কাৰণে যোগ্য নহয়। তো কথা হ'ল আপোনালোকে ডাষ্টাৰ, ডাহাত, শ্বৰ্ট এই তিনিটা ঔষধ স্প্ৰে কৰি যাব। লাব্ৰা কিং এনেকুৱা ধৰণৰ ঔষধবিলাক যদি আপোনালোকে পাৰে আলু খেতিত দি যাব। ঠাণ্ডাৰ ঔষধ যদি আলু খেতিত দিবৰ কাৰণে আপোনালোকেও এতিয়াও ব্যৱস্থা কৰিছে, তেনেহ'লে আপোনালোকে ডেলমা স্প্ৰে কৰিব, ডাইথেন স্প্ৰে কৰিব, তাৰমানে ইণ্ডোফিল জেট, এইটোক বুলি ডাইথেন বুলি কয়। তো কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো আপাৰৰ পৰা চাই আছে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লয়াৰৰ পৰা চাইছে, মধ্য অসমৰ পৰা চাইছে, মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অযথা সময় নষ্ট নকৰিব, আপোনালোকে খেতিৰ ওপৰত অকণমান গুৰুত্ব দিব। খেতি কৰি আমি খেতিয়কসকলে লাখত টকা উপাৰ্জন কৰি আছে, আমি কিয় নোৱাৰিম? এই কুৱেশ্যনটো কিন্তু প্ৰতিটো ভিডিঅ'ৰ মাজতে মই কৈ থাকোঁ। আপোনালোকে এই খেতিত কি কৰিব, যেতিয়া আলু লগাব, আলুৰ বয়স 15 দিন হ'ব, পানী দিলে কিন্তু পানী সেনেকৈ নিদিব। বেছি খুব পানী দিলে কিন্তু আলু গছ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। আপোনালোকে পাইপ, আজিকালি ধৰক উন্নত ধৰণৰ বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলপ কেইদিন আগতে মই আপোনালোকক দিছিলোঁ। আমাৰ খেতিত কেনেকৈ আমি পানী দিছিলোঁ। লজেন ছিষ্টেমৰ পাইপ আজিকালি পোৱা যায়, মোটামুটি এগ্ৰিকালচাৰৰ পৰা আমাক দি আছে। চৰকাৰে আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে। খেতিয়কৰ কাৰণে চৰকাৰে বহুত আমাক সহায় কৰি আছে। তো আমি এগ্ৰিকালচাৰৰ পৰা সেইবিলাক পাইপ কিনিও ল'ব পাৰিম। তো যদি আপোনালোকৰ এনেকুৱা ধৰণৰ আলু খেতি কৰিছে, আপোনালোকৰ আলু খেতি আছে, আপোনালোকে সেই লজেন ছিষ্টেমৰ যিটো পাইপ আছে, সেই পাইপেদি আপোনালোকৰ আলু খেতিত পানী দিব। বৰষুণৰ দৰে ঝিৰঝিৰকৈ পানী পৰি থাকিব, আলু গছ এটাও ইফাল সিফাল নহ'ব। আৰু চাব, এইবিলাক লজেন ছিষ্টেমৰ পাইপেদি পানী দিলে আলু খেতিৰ কাৰণে বৰ ভাল, জলকীয়া খেতিৰ বাবে বৰ ভাল। তাৰ লগতে চাওক, আলু খেতিৰ মাজে মাজে কিন্তু আজি 6 দিন হ'ল পটলৰ শিপা লগাই দিছে। ইফালে আলু শেষ হৈ যোৱাৰ লগে লগে পটলৰ গছৰ যতন কৰিব। আপোনালোকৰ যদি পটলৰ শিপাৰো প্ৰয়োজন হৈছে, আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। আকৌ কৈছোঁ নাম্বাৰটো 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। এইটো হ'ল হাইব্ৰিড জাতৰ আলু। এই খেতিত কিন্তু গোবৰ সাৰ অকণমান কম হোৱাৰ কাৰণে গছৰ পাতবিলাক সিমান ডাঙৰ হ'ব পৰা নাই, কিন্তু আলুটো ঠিকেই আছিল, চেংগাছ হাইব্ৰিড জাতৰ আলু। তো কথা হ'ল, আপোনালোকে এনেকুৱা ধৰণৰ আলু খেতি কৰিছে নেকি? মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল, আজি মই পাৰ্চেল পঠিয়াবলৈ গৈ আছোঁ। দানা মোটামুটি 12 কিলো গ্ৰিফিন, তাৰপিছত 15 কিলো গ'ল্ড স্পেচিয়েল চইল, 10 কিলো আছে ভূমিৰত্না আৰু 3 কিলো আছে ভু এক্টিভ। এই দানাবিলাক মই যোৰহাট, তাৰপিছত জোনাই আৰু এটা হ'ল যোৰহাট, তিনিটা ঠাইত মই ডেলিভাৰী পঠিয়াই আছোঁ আপাৰলৈ। বিশেষকৈ আপাৰৰ
দাদা বাইদেউসকলে কিন্তু পূৰা খেতিত লাগি গৈছে। সেইকাৰণে মই অতিকে আনন্দিত, বহুত আনন্দিত মই। আপোনালোকেও খেতিত লাগি যাওক, আপোনালোকে সময় নষ্ট নকৰিব। কিন্তু মই আপোনালোকক আজিৰ এই ভিডিঅ'ত নহয়, আগৰ ভিডিঅ'টো আপোনালোকৰ লগত মই কথা শ্বেয়াৰ কৰিয়ে গৈছোঁ। চাওক, আমাৰ আপাৰত বহুত চাকৰিয়াল মানুহ। তো দাদা বাইদেউসকল, আপোনালোকে বেয়া নাপাব, চাকৰিয়াল মানুহ তথাপিও খেতিৰ ওপৰত গুৰুত্ব দি আছে। আমি নিদিম কিয়? যদি আপোনালোকে শিক্ষিত নিবনুৱা হৈ আছে মোৰ দৰে, তেনেহ'লে আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। খেতি কৰি মানুহে চাওক বহুত টকা ইনকাম কৰি আছে। আপোনালোকেও কৰিব, আমিও কৰিম, আমি হাতে হাত মিলাই আগুৱাই যাম, সেইটোৱেই কথা। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ।